নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শুকুৰবাৰ আৰু ৰাতিপুৱা আজি ধুনীয়াকৈ ৰ'দ ওলাইছে। আজি কুঁৱলী পৰা নাই আৰু ময়ো ইফালে ৰাতিপুৱা গা পা ধুই আহি গ'লোঁ। ব'লক এতিয়া পাকঘৰলৈ যাওঁ। আৰু ইফালে মোৰ ভাত আৰু মচুৰ দালি হৈ গ'ল আৰু ইফালে দেখিছেনে চিম আৰু আলু পিটিকা বনালোঁ আৰু ইফালে বেঙেনা ফ্ৰাই কৰি আছোঁ। তাৰপিছত আজি আমাৰ টমিকো গা ধুৱাইছে মায়ে ধুনীয়াকৈ। বহুত দিন হ'ল গা ধোৱা হোৱা নাই ঠাণ্ডা বুলি, তো আজি ধুনীয়াকৈ গা পা ধুৱাই দিছে মায়ে। এতিয়া পূৰা ৰ'দত থৈ দিছোঁ, শুকালে ভিতৰত আনিম। তাৰপিছত 11টামান বজাত মই আকৌ বিহপুৰীয়ালৈ যাওঁ। মোৰ অকণমান কাম আছে, তো সেইকাৰণে বিহপুৰীয়ালৈ ওলাইছোঁ। তো যি কাম আছিলে হৈ গ'ল। তাৰপিছত অকণমান দোকানলৈ আহিছিলোঁ, তো বহুত দিন পাছত আহিলোঁ দোকানত আৰু আহি দেখিলোঁ মোৰ এই গছজোপা দেখিছেনে একদম অৱস্থা বেয়া হৈ আছিলে। পানীও নিদিয়ে কোনো, ভালকৈ মানে যত্নই পোৱা নাই। আগতে মই ডেইলি আহোঁ দোকানত, এইখন আগতে যত্নত থাকে আৰু। তাৰপিছত মই গোটেইখিনি স্প্ৰে কৰিলোঁ। স্প্ৰে বটল এটা থাকে, পানী দি স্প্ৰে কৰোঁ। স্প্ৰে কৰি গোটেই পাতখিনি ধূলি হৈ গৈছিলে, তো গোটেইখিনি মই আকৌ কাপোৰ এটা লৈ মোহাৰি দিলোঁ। একচুৱেলি আগতে সদায় দোকান আহোঁ, এতিয়াতো সদায় নাহোঁ যে, সেইকাৰণে এনেকুৱা হৈ গৈছে। তাৰপিছত সন্ধিয়া আগে ঘৰত আহিলোঁ। মায়ে এইফালে দেখিছেনে মই ভাজ দেখিছোঁ দেই, কি চাউল নাজানো, ভাজিছে। তাৰপাছত এইটো গুড়ি হ'লে মানে সান্দহ গুড়ি হ'ব মানে। তাৰপিছত সন্ধিয়া চাহ অকণমান বনালোঁ, মা আৰু মই খালোঁ। আৰু বাহিৰতে মায়ে দানা পাতিছিলে ৰাতি গাহৰিলে, তো তাতে বহি জুইৰ ওচৰতে বহি আছিলোঁ আৰু। এইকেইদিন যে ইমান ঠাণ্ডা হৈছে, জুইৰ ওচৰত বহিবলৈ ভাল লাগে আৰু। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।